নমস্কাৰ বন্ধুসকল পুনৰবাৰ নতুন এটা ভিডিঅ'লৈ সকলোকে আন্তৰিক স্বাগতম জনাইছো আহক বন্ধুসকল আমি এটা আজি নতুন বিষয়ৰ পৰা আলোচনা কৰিম এই বিষয়টো হৈছে আজি অৰ্থাৎ 22 ডিসেম্বৰ 2024 তাৰিখে BTC গভৰ্ণমেণ্টৰ আন্ডাৰত হৈ যোৱা ৰিটেন টেষ্ট ফৰ দ্য পোষ্ট অফ ফৰেষ্ট গাৰ্ডৰ কুৱেশ্যন বুকলেট কোড সিৰ আমি like comment and unofficial answer কি আলোচনা কৰিম আটাইকেইটা জিকে answer এই ভিডিওটোৰ জৰিয়তে আপোনালোকে পাব আটাইকেইটা জিকে answer দিম প্ৰায় 40টা জিকে answer এই ভিডিওটো পাব লগতে ম্যাথছ আৰু ইংলিছৰ বাবে মই পৃথককৈ ভিডিও বনাম গতিকে আহক বন্ধুসকল ভিডিওটো আৰম্ভ কৰো আৰু আপোনালোকে যদি নতুনকৈ মোৰ চেনেলটোত আহিছে তেন্তে এটা লাইক কৰি দিব লগতে চেনেলটো সাবস্ক্ৰাইব কৰি দিব সব বন্ধুসকল বলা আৰম্ভ কৰো তো বন্ধুসকল এইখন হল কুৱেশ্যন পেপাৰ আপোনালোকে চাব পাৰে ধুনীয়াকৈ আজি কুৱেশ্যন পেপাৰখন ফাৰ্ষ্ট ফ্ৰন্ট পেজ এইটো পৰীক্ষা দিয়াৰ পিছত মই ৰেকৰ্ড কৰিছোঁ এটা গোটেইখিনি ইনফৰমেশ্যন আপোনালোকক দিয়ে আছে এতিয়া আমি কুৱেশ্যনৰ আলোচনা কৰিম বলক প্ৰথম কুৱেশ্যনটো দিছে কোনটো গ্ৰহক ৰঙা গ্ৰহ বুলি জনা যায় এটো হ'ব মাৰ্চ মঙ্গল গ্ৰহক ৰঙা গ্ৰহ বুলি জনা যায় তাৰ পিছত প্ৰশ্নটো দিছে Father of the nation আমাৰ জাতিৰ পিতা কাক জনা যায় এটো সকলোৱে জানে জাতিৰ পিতা হৈছে আমাৰ মহাত্মা গান্ধী তাৰ পিছত প্ৰশ্নটো দিছে What is the capital city of Japan জাপানৰ capital city কি হয় Tokyo Which is the largest mammal in the world পৃথিৱীৰ সৰ্ববৃহৎ স্তন্যপায়ী প্ৰাণী কোনটো এটো আমি সকলোৱে জানো নীলাতিমি তাৰ পিছৰ প্ৰশ্নটো দিছে কোন চনত দ্বিতীয় বিশ্বযুদ্ধ হৈছিল 1945 চনত দ্বিতীয় বিশ্বযুদ্ধ হৈছিল তাৰ পিছত 6 নম্বৰটো দিছে ব্ৰাজিলত প্ৰধানকৈ কি ভাষা কোৱা হয় ব্ৰাজিলত প্ৰধানকৈ পৰ্তুগীজ ভাষা কোৱা হয় তাৰ পিছৰ প্ৰশ্নটো দিছে 7 নম্বৰ প্ৰশ্নটো দিছে ৰোমিও আৰু জুলিয়েট নাটকখন কোনে ৰচনা কৰিছে এখন ৰোমিও আৰু জুলিয়েট প্লে হয় এখন প্লে ৰচনা কৰিছিল উইলিয়াম শেক্সপিয়াৰ তাৰ পিছৰ প্ৰশ্নটো দিছে কোনখন দেশক সূৰ্য উদয়ৰ দেশ বুলি কোৱা হয় সূৰ্য উদয়ৰ দেশ বুলি কোৱা হয় জাপানক অপচন নম্বৰ বি 8 নম্বৰ অপচন নম্বৰ বি হ'ব 9 নম্বৰ প্ৰশ্নটো দিছে সোণৰ ৰাসায়নিক চিহ্ন কি এটো হ'ব AU হৈছে সোণৰ ৰাসায়নিক চিহ্ন তাৰ পিছত দিছে পৃথিৱীৰ ভিতৰত সৰ্ববৃহৎ মহাসাগৰ কোনখন সৰ্ববৃহৎ মহাসাগৰ হ'ব প্ৰশান্ত মহাসাগৰ তাৰ পিছত কোৱেশ্যনটো দিছে Who discovered gravity মধ্যাকৰ্ষণ কোনে আৱিষ্কাৰ কৰিছিল সকলোৱে জানো ছাৰ আইজেক নিউটন তাৰ পিছত প্ৰশ্নটো দিছে স্মলেষ্ট কন্টিনেন্ট অৰ্থাৎ মাটিকালি হিচাপত আটাইতকৈ সৰু মহাদেশ কোনখন টু অষ্ট্ৰেলিয়া অপচন নম্বৰ সি পাৰৰ হ'ব অপচন নম্বৰ সি 13 নম্বৰ প্ৰশ্নটো দিছে আমেৰিকা যুক্তৰাষ্ট্ৰৰ প্ৰথম ৰাষ্ট্ৰপতি গৰাকীৰ নাম কি এটো শুদ্ধ উত্তৰ হ'ব অপচন নম্বৰ এ জৰ্জ ৱাশ্বিংটন তাৰ পিছৰ প্ৰশ্নটো দিছে 14 নম্বৰত কোনটো উপাদানৰ এটমিক নম্বৰ 1 এটো শুদ্ধ উত্তৰ কোনটো হ'ব টু অপচন নম্বৰ সি হাইড্ৰোজেন এটমিক নম্বৰ 1 হাইড্ৰোজেন 15 নম্বৰ কুৱেশ্যনটো দিছে মানুহৰ দেহৰ সবাতোকৈ ডাঙৰ অংগটো কি মানুহৰ দেহৰ সবাতোকৈ ডাঙৰ অংগটো হৈছে এটো আপোনাৰ অৰ্গেন স্কিন তাৰ পিছত 16 নম্বৰ প্ৰশ্নটো দিছে বিখ্যাত আইফেল টাৱাৰ কোন নগৰত অৱস্থিত এটো হ'ব পেৰিছত আছে আইফেল টাৱাৰ 17 নম্বৰটো দিছে মনালিসা ছবি কোনে চিত্ৰাংকন কৰিছিল তো আমি সকলোৱে জানো লিওনাৰ্ডো দা ভিঞ্চি অপচন নম্বৰ সি 18 নম্বৰ দিছে যুক্তৰাষ্ট্ৰৰ মুদ্ৰা কি
তে যুক্ত ৰাজ্য বুলি ক'লে আমাৰ কি হ'ব এটো অপচন নম্বৰ 18 নম্বৰটো হ'ব এটো পাউন্ড স্টার্লিং আৰু যদি আমাৰ ইউনাইটেড কিংডম যদি ইউএসএ দিলে হয় ইউএসএ দিলে ডলাৰ হ'ল হয় যেটো আমাক ইউকে দিছে গতিকে অপচন নম্বৰ সি হ'ব 19 নম্বৰ প্ৰশ্নটো দিছে বায়ুমণ্ডলৰ কোনটো গ্যাস উদ্ভিদে শোষণ কৰে এটো একেবাৰে সহজ অপচন নম্বৰ সি 20 নম্বৰটো দিছে কোন গৰাকী বিখ্যাত বিজ্ঞানীয়ে আপেক্ষিকতাবাদৰ আবিষ্কাৰ কৰিছিল এলবাৰ্ট আইনষ্টাইন অপচন নম্বৰ বি তাৰ পিছৰ প্ৰশ্নটো দিছে ফ্ৰান্সৰ ৰাজধানী কি তো ফ্ৰান্সৰ ৰাজধানী হৈছে পেৰিছ ফ্ৰান্সৰ ৰাজধানী কি পেৰিছ নেক্সট কোৱেশ্চনটো দিছে কোনটো গ্ৰহক ইয়াৰ আঙুঠিবোৰৰ বাবে জনা যায় এটো শনি গ্ৰহক জনা যায় কোনটো গেছক সাধাৰণতে লাফিং গেছ বুলি কোৱা হয় 23 নম্বৰ কোৱেশ্চনৰ এনসাৰ হ'ব অপচন এ নাইট্ৰাছ অক্সাইড নেক্সট কোৱেশ্চনটো হৈছে পৃথিৱীৰ কোনটো ভাষা বেছিকৈ কোৱা হয় এটো আমি জানিব লাগে ইংলিছ বুলি বহুতে দিব পাৰে কিন্তু ইংলিছ শুদ্ধ নহয় ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপচন নম্বৰ সি Mandarin Chinese 25 নম্বৰ কোৱেশ্চনটো দিয়া আছে Which country is known for the Great Wall ক'ত আছে এটো কলেজনে চাইনাত আছে তাৰ পিছত তেজৰ ৰক্তকণিকাৰ মূল কাম কি 26 নম্বৰ উত্তৰটো হ'ব অপচন নম্বৰ বি অপচন নম্বৰ বি হ'ব তাৰ পিছত 27 নম্বৰ প্ৰশ্নটো আছে সাহাৰা মৰুভূমি কোনখন মহাদেশত অৱস্থিত সাহাৰা মৰুভূমি আফ্ৰিকা মহাদেশত অৱস্থিত 28 নম্বৰ প্ৰশ্নটো আছে প্ৰেমৰ প্ৰতীক হিচাপে বিবেচনা কৰা ভাৰতৰ বিখ্যাত অবয়বটো কি এটো হ'ব তাজমহল 29 নম্বৰ প্ৰশ্নটো আছে পৃথিৱীৰ সৰ্ববৃহৎ বৰ্ষাৰণ্য কি হয় আমাজন বৰ্ষাৰণ্য অপচন নম্বৰ বি 30 নম্বৰ প্ৰশ্নটো আছে আটলান্টিক মহাসাগৰ অকলে পাৰ হোৱা প্ৰথম গৰাকী মহিলা কোন এটো হ'ব এমিলিয়া ইয়াৰহাৰ্ট তাৰ পিছতটো দিছে ফ্ৰিজিং পইণ্ট অফ ওয়াটাৰ ইন ডিগ্ৰী সেলসিয়াছ কিমান ডিগ্ৰী সেলসিয়াছ এটো দিছে এটো হ'ব 0 ডিগ্ৰী সেলসিয়াছত হিমাংক কিমান এটো 0 ডিগ্ৰী 0 হ'ব 0 32 নম্বৰ প্ৰশ্নটো দিছে কোনটো সূৰ্যৰ আটাইতকৈ ওচৰত আছে এটো কোন জানো সূৰ্যৰ আটাইতকৈ আছে বুধ এটো আমি এম ভেম জে সান এনেকৈ ল'ব পাৰো এম মানে মাৰ্কুৰী ভি মানে ভেনাছ ই মানে আৰ্থ এম মানে মাৰ্চ জে মানে জুপিটাৰ এছ মানে সেটাৰ্ন পি মানে ইউ মানে ইউৰেনাছ আৰু এন মানে হ'ব নেপচুন 33 নম্বৰ প্ৰশ্নটো উত্তৰ হ'ব সি ফ্ৰেন্স কোন দেশে ষ্টেচু অফ লিবাৰ্টি ডাউন কৰিছিল এটো ফ্ৰেন্স that is 34 next আমি আলোচনা কৰিম 34 এটো হ'ব বি 34 আনসাৰটো হ'ব বি গুৱাকামুল প্ৰধান উপাদান কি টু এভোকাডো তাৰ পিছৰ প্ৰশ্নটো দিছে 35 ভাৰতীয় প্ৰথম প্ৰধানমন্ত্ৰী কোন আছিল এটো মহিলা প্ৰধানমন্ত্ৰী টু ইন্দিৰা গান্ধী শুদ্ধ উত্তৰ হ'ব 36 নম্বৰ কোৱেশ্চন ইটালীৰ ৰাজধানী কি এটো কোন জানে ইটালীৰ ৰাজধানী ৰোম হৈছে ইটালীৰ ৰাজধানী Like, comment and 37 নম্বৰ প্ৰশ্নটো হৈছে মাটিকালি হিচাপত সৰ্ববৃহৎ মহাদেশ কোনখন এটো সকলো জানে এছিয়া তাৰ পিছত 38 নম্বৰ কোৱেশ্চনৰ এনসাৰটো I have a dream বক্তৃতাৰ বাবে কোন গৰাকী ঐতিহাসিক লোক জনাজাত এটো হ'ব মাৰ্টিন লুথাৰ কিং জুনিয়ৰ এটো অপচন বি 39 কোৱেশ্চন নম্বৰ বায়ু চাপ জুখিবলৈ কি যন্ত্ৰ ব্যৱহাৰ কৰা হয় বেৰোমিটাৰ তাৰ পিছত মানুহৰ দেহৰ
সবাতোকৈ ডাঙৰ সৰি দীঘল হাড়ডাল কি এটো কল জানে ফেমur সো বন্ধুসকল এইটো পাৰ্ট 1 ত মই এখিনি জিকে আলোচনা কৰিলো পাৰ্ট 2 ত মই মেথছ আৰু ইংলিছৰ ভিডিও দিবলৈ ৰেডি হৈ আছো আনটা ভিডিও আহি আছে গতিকে চেনেলটো পৰাবত সাবস্ক্ৰাইব কৰি দিয়ক আৰু যদি বন্ধু ভাল ভিডিওটো ভাল লাগিছে তে বন্ধুবৰ্গৰ সৈতে শেয়াৰ কৰক তথাপি মই 41 নম্বৰটো কোৱেশ্চনটো এনসাৰ কৈ দিছো 41 2 to the power 5 for উত্তৰ কি হ'ব ইয়াত ধুনিয়াকৈ এক্সপ্লেইন কৰি দিয়া আছে এটো হ'ব 32 এনসাৰ 32 b2 শুদ্ধ হ'ব সমন্ধসকল এনেদৰে কাটাই কেইটা কোৱেশ্চনৰ এনসাৰ মই পাৰ্ট 2 লৈ আহিছো হে আপোনালোকে ফটাফটছে চেনেলটো সাবস্ক্ৰাইব কৰি দিয়ক আৰু লগৰ সৈতে শেয়াৰ কৰি দিয়ক ধন্যবাদ বন্ধুসকল গুড নাইট